উপস্থিত ডিব্ৰুগড়ৰ প্ৰতিজন সাংবাদকৰ্মী আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আগন্তুক যি ৰঙালী বিহু আহি আছে, ৰঙালী বিহুৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ। আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই প্ৰতি বছৰে ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙি খেলপথাৰত আমি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আৰু সেই উদযাপন কৰাৰ প্ৰাক মুহূৰ্ততে আজি এই সংবাদমেলখন আমি আয়োজন কৰিছোঁ বিশেষ কেইটামান বাৰ্তা দিবৰ কাৰণে। আৰু সেই বিশেষ বাৰ্তাকেইটাৰ মাজতে আছে বিশেষকৈ যোৱাটো 2টা বৰ্ষৰ পৰা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি ডিব্ৰু সন্মান নামেৰে এটা বঁটা আমি প্ৰদান কৰি আহিছোঁ। সেই বঁটা আমি কাক প্ৰদান কৰিম আৰু লগে লগে এই বিহুখন আয়োজন কৰাৰ ক্ষেত্ৰত ইয়াত যেনেকৈ আমি যোৱা 2টা বৰ্ষৰ পৰা আমি চৌকিডিঙি বৰ বিহুতি বা চিৰলুইত সন্মানেৰে আমি সন্মানিত কৰি আহিছোঁ শ্ৰেষ্ঠ হুঁচৰি দলক। গতিকে এইসকলকো আমি কেনেকুৱা ধৰণৰ নীতি নিয়মেৰে আমি বিহুখন আয়োজন কৰিম, গতিকে সেই বিষয়সমূহ আলোচনা কৰিবৰ বাবে বা ৰাইজক আমি এই বাৰ্তা দিবৰ কাৰণে এই সংবাদমেলৰ আয়োজন কৰিছোঁ। গতিকে আমাৰ মাজত উপস্থিত থকা উদযাপন সমিতিৰ বিষয় বিভাগ তথা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ ডাঙৰীয়াক মই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহুখনৰ থুলমূলখিনি কোৱাৰ প্ৰাক মুহূৰ্তত মই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাপু শইকীয়াক মই বিহুৰ বিতংকৈ অলপ তেখেতক ক'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই চৌকিডিঙি বহাগী ক্ষেত্ৰত প্ৰতি বছৰে আমি কেন্দ্ৰীয় ৰঙালী উৎসৱ আয়োজন কৰি আহিছোঁ। এই বৰ্ষতো আমি কেন্দ্ৰীয় ৰঙালী উৎসৱখনি আমি ডেট লৈছোঁ 28, 29, 30 এপ্ৰিল আপোনাৰ চৌকিডিঙি বহাগী ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আৰু এই বহাগী ক্ষেত্ৰত যিখন আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠিত হ'ব, প্ৰথম দিনাৰ আমাৰ কাৰ্যসূচী হিচাপে আছে আমাৰ পতাকা উত্তোলন, সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, তাৰপিছতে কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025ৰ পতাকা উত্তোলন, তাৰপিছতে শ্বহীদ তৰ্পণৰ পিছতে আমাৰ বাৰেৰহণীয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধক হিচাপে থাকিব আমাৰ তাৰে শ্ৰদ্ধাৰ শিল্পী, আমাৰ কণ্ঠশিল্পী ছাউদ ছাদুল্লা ছাৰে এই আমাৰ যি আমাৰ বাৰেৰহণীয়া যি আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাটো তেখেতে উদ্বোধন কৰিব। তাৰপিছতে আমাৰ উদ্বোধনৰ পিছতে আমাৰ অৰুণ হাজৰিকা শিল্পী অৰুণ হাজৰিকা ছাৰ থাকিব। তাৰপিছতে আমাৰ বিশিষ্ট আমাৰ অভিনেতাসকল আমাৰ ইয়াত উপস্থিত থাকিব শোভাযাত্ৰাত। তাৰপিছতে আমাৰ শোভাযাত্ৰাৰ পিছতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী থাকিব ঢোল বাদন, পেঁপা বাদন, তাৰপিছতে ক-শাখাৰ বিহু নাচ, তাৰপিছতে আমাৰ ৰাতিলৈ আমাৰ জেং বিহুৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি তাৰ পিছদিনাৰ কাৰ্যসূচী হিচাপে থাকিব হুঁচৰি লগতে বৰ বিহুৱতী। তাৰ পিছৰ কাৰ্যসূচী হিচাপে থাকিব আমাৰ তাৰে শ্ৰদ্ধাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই সংগীতানুষ্ঠান তেখেতে চলাই নিব। আমি সদৌতি অসমৰ আৰু ডিব্ৰুগড়বাসীৰ ৰাইজক এই অনুষ্ঠানটোলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু ডিব্ৰুগড়বাসীৰ সহায় সহযোগিতা আমি উপস্থিতি আমি কামনা কৰিছোঁ। ইয়াৰ পিছতে যি আমাৰ বিহুখন আমি যি মূল এটা উদ্দেশ্য লৈ আমি অনুষ্ঠিত কৰোঁ প্ৰতি বছৰে, এবাৰ এটা নতুন চামক এটা আমি বাৰ্তা দিব বিচাৰোঁ এই বিহুখনৰ যোগেদি। আমি শোভাযাত্ৰাটো কৰিম, এই শোভাযাত্ৰাটো নতুন কিবা আমি পৰিকল্পনা আমি এবাৰ তৈয়াৰ কৰি আছোঁ, কিবা এটাত আমি দেখুৱাব পাৰোঁ নেকি নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পৰাকৈ। আৰু এই চৌকিডিঙি বিহুখনৰ ক্ষেত্ৰতে আচলতে আমাৰ বহুত নতুন প্ৰজন্ম আচলতে আকৰ্ষিত হয়, বিহুখনৰ লগত জড়িত হয়। আৰু আমি ভাবোঁ যে অসমৰ নতুন প্ৰজন্মক এই বিহুখনৰ যোগেদি আমি নতুন চিন্তাৰে আমি বাট দেখুৱাব পাৰিম। সেয়ে আমি নতুন চিন্তাৰে আমি বিহুখন আগুৱাই লৈ গৈ আছোঁ। আৰু পিছৰ আমাৰ যি আমাৰ দুগৰাকী শিল্পীক আচলতে আমাৰ ডিব্ৰু সন্মান জনোৱা হ'ব। এই সন্মানটো কাক কেনেকৈ দিম, আমাৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি মহোদয় আপোনালোকৰ আগত অৱগত কৰিব। বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত আমি কেন্দ্ৰীয় ৰঙালী উৎসৱখনি চৌকিডিঙি খেলপথাৰত আমি বহাগী ক্ষেত্ৰত আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। অহা 28, 29, 30 এপ্ৰিল আৰু এই 3দিনীয়া কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰ কথা আপোনালোকৰ আগত সকলোৱে অৱগত কৰিলে। ইয়াৰ লগে লগে তৃতীয় দিনৰ যি কাৰ্যসূচী, তৃতীয় দিনৰ কাৰ্যসূচীত আমি মুকলি সভা ৰাখিছোঁ। আৰু এই মুকলি সভাত সভাপতিত্ব কৰিব আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ কৰুণাকান্ত দাস ছাৰে। আৰু লগতে তাত উপস্থিত থাকিব বিভিন্ন জাতীয় জনগোষ্ঠীয়
সংগঠনৰ নেতৃবৃন্দ থাকিব লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমি আমাৰ যি হাত ভনীৰ পৰা আমি যিসকল তেওঁলোকৰ নেতৃত্ব আছে তেওঁলোককো আমি নিমন্ত্ৰণ জনাইছোঁ লগে লগে বিভিন্ন কলা কৌশলী থাকিব তাৰ লগে লগে আমাৰ জ্যেষ্ঠ ব্যক্তিসকল ডিব্ৰুগড় পুৰোধা ব্যক্তিসকলক আমি মাতি আনিছোঁ যাতে এই মুকলি সভাখনে এটা বাৰ্তা দিব পাৰে সমাজলৈ যাতে এটা বাৰ্তা দিব পাৰে আৰু ডিব্ৰুগড়বাসী ৰাইজে যিহেতু উৎকণ্ঠাৰে বাট চাই থাকে আৰু এই মুকলি সভাখনত সকলোৱে অংশগ্ৰহণ কৰে আমি সকলোকে পুনৰবাৰ আপোনালোকৰ জৰিয়তে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ আৰু আমি বিগত 2টা বৰ্ষৰ পৰা সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থা আমি এটি সিদ্ধান্তত উপনীত হৈছিলোঁ যে আমি এই ডিব্ৰুগড় ঐতিহাসিক ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী বিহুৰ পৰা আমি আচলতে ডিব্ৰু সন্মান আমি বঁটাটি আমি নামাকৰণ কৰি আমি এজন পুৰোধা ব্যক্তিক বা বিভিন্ন শিতানত থকা ব্যক্তিক আচলতে আমি সন্মানটো যাচিব বিচাৰিছিলোঁ আৰু এই বৰ্ষত আমি দুগৰাকী পুৰোধা ব্যক্তিক আমি মনোনীত কৰি আমি আগবাঢ়িছোঁ সকলোৰ লগতে চিন্তা চৰ্চা কৰিছোঁ আগৰ পুৰণি সমিতিৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি আমি মিলিত হৈ আমি দুগৰাকী পুৰোধা ব্যক্তি আমাৰ শ্ৰদ্ধাৰ এগৰাকী সন্মানীয় সাহিত্যিক আমাৰ আটাই শ্ৰদ্ধাৰ পুৰোধা ব্যক্তি আমি ডক্টৰ নগেন শইকীয়া ছাৰক আমি এই ডিব্ৰু সন্মান বঁটাটি দিবলৈ আমি চিন্তা চৰ্চা কৰিছোঁ ইয়াৰ লগে লগে এগৰাকী জ্যেষ্ঠ অভিনেতা তথা কৌতুক অভিনেতা বিষ্ণু খাৰগৰীয়া ডাঙৰীয়া তেখেতকো আমি ডিব্ৰু সন্মান বঁটাটি আমি তেওঁলোকক প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ আমি ডিব্ৰুগড়বাসীৰ ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ এই দুয়োগৰাকী পুৰোধা ব্যক্তিক যাতে সন্মানকনি যাচা সময়ত যাতে সকলোখিনি ডিব্ৰুগড়বাসীয়ে যাতে ইয়াত উপস্থিত থাকে আৰু এই ঐতিহাসিক ক্ষণটোৰ যাতে তেওঁলোক সাক্ষী হয় কাৰণ এই ডিব্ৰুগড় বিহুখন ডিব্ৰুগড়বাসীৰ ৰাইজৰ বিহু এই ডিব্ৰুগড় বিহুখনৰ হৈ আচলতে আমি এই দুগৰাকী ব্যক্তিক ডিব্ৰুগড়ীয়া হিচাপে আমি আচলতে বঁটাটি আমি তেওঁলোকক যেতিয়া প্ৰদান কৰিম সকলোৱে যাতে সাক্ষী হ'ব বুলি আমি আশা কৰিছোঁ আৰু পুনৰবাৰ এই 3টা দিনৰ কাৰ্যসূচী যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে ডিব্ৰুগড়বাসীৰ লগতে অসমবাসীৰ পৰা আমি তেওঁলোকৰ আশীষ আৰু তেওঁলোকৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ ধন্যবাদ